হেল্ল' এভৰিৱান। যিহেতু APSC গ্ৰেড 4 যিবিলাক কেণ্ডিডেট এক্সামৰ কাৰণে এলিজিবল হয় মানে সেইবিলাকৰ লিষ্ট 12 তাৰিখে পাব্লিছ কৰাৰ মানে দিন দিছিলে ৱেবছাইটত, কিন্তু 12 তাৰিখ নিশালৈকে চেক কৰাৰ পাছত আপোনালোকে কোনোবা লিষ্টখন বিচাৰি পোৱা নাছিল চাগে। যিহেতু এতিয়া অফিচিয়েল ৱেবছাইটত এভেইলেবল হ'ল লিষ্টখন আৰু PDF আকাৰে দিয়া হৈছে। চ' কেইজনমান কেণ্ডিডেটে মোক কমেণ্ট কৰি আছিলে যে লিষ্টখন দিবলৈ। চ' আজি লিষ্টখন আপোনালোকৰ মাজলৈ আনিলোঁ। যদি আপোনালোকে PDF মানে লিংকটো ডাউনলোড কৰিব বিচাৰে, দেন অফিচিয়েল ৱেবছাইটত যাব পাৰে, বা মই কমেণ্ট বক্সৰ লিংকত বা ডেছক্ৰিপশ্যনৰ আপোনালোকৰ লিংকটো দিয়া থাকিব। চ' আপোনালোকে তাত গৈ ডাউনলোড কৰি আপোনাৰ নিজৰ নামটো বিচাৰি চাব। আৰু ৰোল নং এপ্লিকেশ্যন আইডিটো দিয়া আছে, ৰোল নংটো দিয়া আছে। ঠিক একেদৰে আপোনালোকে এটা কথা কৈ দিওঁ, ইয়াত যিহেতু ৰোল নংটো APSCয়ে মানে কিবা দিয়া আছে, যেতিয়া এপ্লাই কৰিছিলে সেইটো মতে দিয়া নাই, মানে আপোনালোকৰ এলফাবেটিকেল অৰ্ডাৰ মতে দিয়া আছে। ইয়াত যিহেতু কেণ্ডিডেটছ নেমখিনি যিবিলাকৰ মানে নামটো এৰে আৰম্ভ হয় সেইবিলাকৰ ৰোল নংটো আগত থাকিব, মানে আগতীয়াকৈ দিয়া আছে। আৰু যিবিলাকৰ নামটো P হয়, Pবিলাকক পাছত মানে এলফাবেটিকেল ABCD এলফাবেটিকেল অৰ্ডাৰত দিয়া আছে। যাৰ নাম একে সেইবিলাকৰ মানে এক্সামত একেলগে বহিব পাব দেই। চ' আপোনালোকে সেইটো বিচাৰিব। ইয়াত নাম, নিজৰ এপ্লিকেশ্যন আইডিটো দিয়া আছে, কেণ্ডিডেটছ নেমটো দিয়া আছে, আৰু ফাদাৰ্ছ নেমটো দিয়া আছে, লগতে ৰোল নংটো আপোনাৰ কি হ'ব এইটো দিয়া হৈছে। চ' আপোনালোকৰ এইটো পোৱা মানে এডমিট কাৰ্ড পোৱা সেইটো ছেম আৰু। চ' ৰোল নংটো জানিব পাৰিলেই আপুনি, আৰু আপোনাৰ এপ্লিকেশ্যন আইডি আছেই, আপুনি এলিজিবল বুলি গম পালে। চ' আপোনালোকে চিন্তা কৰিব নালাগে, ইয়াত যাৰ নাম আহিছে সেইবিলাকে দিব পাৰিব, আৰু এডমিট কাৰ্ডটো সেইবিলাকেই হ'ব। এডমিট কাৰ্ডখন আৰু ডাউনলোড কৰি ল'ব 23 তাৰিখে। চ' আপোনালোকে এইটো যিহেতু 371টা ফেজ দিয়া আছে, মানে এপ্লাই কৰা মুঠ কেণ্ডিডেট কিমান আছে মই চাই লওঁ। 371টা পেজ, মানে টোটেল এপ্লাই কৰা কেণ্ডিডেট আছে 17,613 গৰাকী। পষ্টৰ সংখ্যা খুব কম আছিলে চাগে, হ'লেও আজিকালি অসমত এনেকুৱাই চলে আৰু এটা পষ্টৰ এগেইনষ্টত 1000 কেণ্ডিডেটছ থাকে। এইটো কি হ'ব, পষ্টৰ সংখ্যাটো কম আছিল চাগে, আপোনালোকে জনাবচোন, মই পাহৰিছোঁ পষ্টৰ সংখ্যা। ইয়াত 17,613 numbers of candidates has already applied for the APSC grade 4 examination. So my need আপোনালোকে পঢ়িব লাগিব পুৰা। মানে মোৰ সম্ভৱত পষ্ট বেছি নাছিল চাগে, 20টা নে 21টা আছিল চাগে, মই পাহৰিব পাৰোঁ দেই, আপোনালোকে জনাই দিব। যদি 20টাই আছে, তাতো আকৌ মানে কেটেগৰী ৱাইজত ভাগ এটা দুটাকৈ তেনেকৈ ভাগ কৰি থোৱা আছে চাগে। আনৰিজাৰ্ভত ইমান নাছিল চাগে দেই। আনৰিজাৰ্ভত হ'লেও মানে একটা পষ্টৰ এগেইনষ্টত ইয়াত 1000 কেণ্ডিডেটছ বা তাতকৈ অধিক কেণ্ডিডেটছৰ মাজত মানে কম্পিটিশ্যন হ'ব। চ' আপোনালোকে মানে যিবিলাকে ভালকৈ পঢ়িছে সেইবিলাকেই পাব। চ' চিন্তা নকৰিব, মই এনেকৈ কোৱাৰ কাৰণে পঢ়িলে পাব, নপঢ়িলে নাপায়। আৰু কিছুমানে ইয়াত আহিলেও এক্সাম দিব নাযাবও পাৰে। কিন্তু টোটেল অনলাইন এপ্লাই কৰিছে 17,613 গৰাকীয়ে। ইয়াতে মোৰ লগৰো আছে বাৰু এপ্লাই কৰা, আপোনালোকক দেখাই দিম কেনেকৈ চাব। আপোনালোকে PDFত গৈ মানে নামটো চাৰ্চ কৰিলেও ওলাব দেই। মানে তেনেকৈ নোলালেও যাৰ তেনেকৈ নোলায়, মানে এলফাবেটত চাই চেক কৰিব, কিছুমান ভুলকৈ চাৰ্চ কৰিলেও নোলায় দেই, সেইটো কৈ দিছোঁ। নাই বুলি নক'ব, মানে আপোনালোকে নাথাকিব তেনেকৈ, আপোনালোকে PDFটো চেক কৰিব 1 by 1, নহ'লে মানে নোলায় কিছুমানৰ। এলফাবেটিকেল অৰ্ডাৰত মানে গৈ চাব আপুনি দেই। চ' এইটোৱে আছিলে টোটেল এপ্লিকেণ্ট 17,613। পষ্টটোতো কম আছিলে, আজিলৈকে ইমানেই আৰু।